বন্ধু বান্ধৱীসকল, আজি মই ডেচিমেল অংক কেইটামানৰ ওচৰলৈ আহিছোঁ। বহুতৰ প্ৰব্লেম হয় ডেচিমেল বা দশমিকৰ অংকৰ ক্ষেত্ৰত, গতিকে মই আপোনালোকক ধুনীয়াকৈ শিকাবলৈ যত্ন কৰিম। দশমিক বুলি ক'লে মই যদি এটা উদাহৰণ লওঁ, ইয়াৰে 63.15 এইটো এটা, তাৰপিছত ধৰক 29.004, 83.7560, এইকেইটা হৈছে দশমিকৰ অংক। গতিকে এই দশমিকৰ অংককেইটা আপোনালোকে ইয়াতে দেখিছে চাগে। ইয়াতে দশমিকৰ পিছত দুঘৰ আছে 15, আৰু ইয়াতে দশমিকৰ পিছত 3 ঘৰ আছে 004, 3টা আছে সংখ্যা, আৰু ইয়াতে দশমিকৰ পিছত কি আছে 4টা আছে। আৰু দশমিকৰ অংকবিলাকত আমি দশমিক যোনটো থাকে, দশমিকৰ পৰা বাওঁফালে এইটো হৈছে এককৰ ঘৰ, একক বা 1 বুলি কোৱা হয়, আৰু এইটো হৈছে দশক বা টেন্থ বুলি কোৱা হয়। আৰু দশমিকৰ পিছৰ যোনকেইটা সংখ্যা আছে এইকেইটা ফ্ৰেকশ্যনত আহে, ভগ্নাংশত আহে। তেনেকৈ ইয়াৰে এইটো হৈছে এককৰ ঘৰ, এইটো দশকৰ ঘৰ, 1 টেন্থ, ইয়াতো এইটো এককৰ ঘৰ, এইটো দশকৰ ঘৰ। এতিয়া আমি যদি ইয়াক কি কৰিব পাৰোঁ, লাইক ডেচিমেললৈ কনভাৰ্ট কৰিব পাৰোঁ। তাৰমানে দশমিকৰ পিছত যোনবোৰ সংখ্যা থাকে তাৰ পিছত আমি শূন্য লগাব পাৰোঁ। শূন্য লগালে অসুবিধা একো নাই। যদি আমি ইয়াকে লাইক ডেচিমেললৈ কনভাৰ্ট কৰোঁ, তেতিয়াহ'লে কেনেকৈ কৰিব পাৰোঁ, 63.15 মই আগতে পাতি লৈছোঁ, আৰু এইটো আছে 29, 9টো হৈছে একক, গতিকে এককৰ ঘৰৰ তলত 9 পাতিম। দশকত আছে 2, দশমিক 004, তাৰপিছত 83, এইটো 38 ডেচিমেল 7560। এতিয়া মন কৰিছে চাগে, ইয়াতে দশমিকৰ পিছত 4 ঘৰ আছে, ইয়াতে দশমিকৰ পিছত আছে 3 ঘৰ, ইয়াত আছে 1 ঘৰ। গতিকে আমি কি কৰিব পাৰোঁ, সমান কৰিব পাৰোঁ। কেনেকৈ, শূন্য দি পেলাই। ইয়াত 3টা আছে নহয়, গতিকে আমি ইয়াতে এটা শূন্য দিব পাৰোঁ। একো বিশেষ পৰিৱৰ্তন নহয়, একেই থাকিব। আৰু ইয়াতে আছে 15, গতিকে আমি ইয়াত কি দিব পাৰোঁ, দশমিক দুটা, দশমিক মানে কি শূন্য দুটা দিব পাৰোঁ। গতিকে কি হ'ল, দশমিকৰ পিছত কি হ'লগৈ, ইয়াতো 4 ঘৰ, ইয়াতো 4 ঘৰ, ইয়াতো 4 ঘৰ। বুজি পাইছে চাগে কথাখিনি। তাৰ মানে দশমিকৰ পিছত আমি কি কৰিব পাৰোঁ, শূন্য কিছুমান দি পেলাই আমি তাক লাইক ডেচিমেললৈ আমি কি কৰিব পাৰোঁ, কনভাৰ্ট কৰিব পাৰোঁ। কি কৰিব পাৰোঁ, কৰিব। বুজি পাইছে চাগে কথাখিনি দশমিকৰ। একেবাৰে মই সৰু ভিডিঅ' এটা আপোনালোকলৈ আজি আগবঢ়ালোঁ, আৰু ইয়াৰ পিছত মই পিছৰ অংশ বুজাম। আৰু যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।